हेलो गाइस गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভালে আছে আৰু ময়ো ভালে আছো আজি মানে মই যাই আছো আপোনালোকে এইটো ৰাস্তাটো দেখা পাই আছে এইটো ক ৰাস্তা হয়তো মানে পাহাৰৰ ওপৰত যাই আছো এইফালে নহয় এইটো সাইডে তো মানে মোৰ হাজবেণ্ডৰ ঘৰ পাহাৰত আছে নিজৰ মাটি নিজৰ ঘৰ বাৰী আছে মানে আমাৰ বহুত অসুবিধা হয় তাতে থাকিলে মানে হাতী আহে তো হেতুৰ কাৰণে মানে আমি বেলেগকে এক্সট্ৰাকে ৰুম লৈ কেনে আছো আমি সবে থাকো ফ্যামিলি থাকো ৰুমত কিন্তু মানে পাহাৰত কেতিয়াবা আহা হয় তো মানে মই আজি বহুত দিনৰ মূৰত আহিছো মান ভাগৰ লাগিছে আপোনালোকে দেখা পাইছে এইটো ঘৰো নহয় তাৰ এইটো সাইডে আৰু এটা ৰাস্তা আছে এইফালেদি মানে যাব লাগে দেখা ভালদৰে তো আপোনালোকেতো চাইছে ন ইমান ওপৰত একদম যাওঁতে ভাগৰ লাগি যায় একবাৰ ইফালে যাব লাগিব একবাৰ সিফালে যাব লাগিব আকৌ একবাৰ ইফালে যাব লাগিব হেনেকুৱা অৱস্থা দেখোতে লাগি আছে কি বহুত আসান কিন্তু হেনেকুৱা নহয় ইমান ভাগৰ লাগে ওফ ৰাম হলতো মই যোনদিনা পাহাৰত গৈছো সেইদিনা আপোনালোকে চাব পাৰে ইমান ৰদ নাই বৰষুণো নাই কিন্তু বতৰটো বহুত ভাল হৈ আছিল আৰু সেইকাৰণে ইমানো ভাগৰ লাগা নাছিল অলপ চলপ লাগিছিল সেইকাৰণে যে মানুহ পাহাৰত তাৰ পিছত চাব পাৰে সেইকাৰণে উঠি আহিলো আহাৰ পিছত ইফালে এটা ৰাস্তা আছে ইফালৰ ৰাস্তা আছে তো সেইফালে নাযায় এইফালেদি যাব লাগে মোৰ মাথা সেইফালেও গৰম ঘৰ উঠি যায় আছে এতিয়া আৰু আমাৰ আমি কাবাৰ ঘৰ আছে থকা মানুহ নহয় ন এইবিলাকতো চাব পাৰে সঁচাকে গাইছ একদম আপোনালোকে যদি উঠে ন পাগল হৈ যাব তলৰ পৰা চাই ক'ব নাযাওঁ দে ওপৰত বহুত ইমান ভাগৰ লাগে এটা ভিউ চাওক আপোনালোকে এটা বস্তু চাবাইছো ভালদৰে ইমান ধুনীয়া ভিউ দেখা পায় ৱাও এইটো কিন্তু নাজাৰা ইমান একদম ধুনীয়া দেখা পায় বহুত ভাল লাগে এইফালে যায় আমাৰ জালুকবাৰী ওপৰৰ পৰা আৰু একদম এইটো ইমান চাইডেদি যায় ধুনীয়া ভিউ দেখা গাইছ আপোনালোকৰ পায় গোটেই হেৰি আমাৰ গুৱাহাটীটো দেখা লখৰা পায় আৰু অলপমান ওপৰত গ'লে খানাপাৰা বেলতলা সেইবিলাক পুৰাটোৱে দেখা পায় একদম চিৰিয়েললিকে দেখা পায় ইমান ভাল লাগে একদম মানে এনেকুৱা লাগে কি ধুনীয়া নাজাৰা এটা চাই আছো একদম হেনেকুৱা লাগে আৰু তো ইফালে যাই আৰু ওপৰত অলপমান জাস্ট ওপৰত ইমান ওপৰত নহয় এইবিলাক ঘৰ নহয় দেই এইবিলাক বেলেগৰ ঘৰ আমাৰটো একদম ওপৰত আমাৰ ফাইনেলি একদম গাইছ ওপৰত ঘৰ নহয় বনাব আমাৰ ওপৰত আৰু ঘৰ এইটো আছে চাই এটা ল'ব পাৰে আপোনালোকে তাৰ পিছত আমাৰটো হয় ফাৰ্ষ্টত পৰে তাৰ পিছত আমাৰ জেঠিমাহঁতৰ ঘৰ আছে তাৰে ওপৰত তো আপোনালোকে আমাৰ কওক ঘৰটো মানে অকমান যায় এইটো দেখা পাইছে এইটো ন আমাৰ ঘৰ নে এইটো আমাৰ এইটো ঘৰ নহয় দেই একদম ইফালৰ সাইডৰটো ঘৰটো সেইটোহে আমাৰ ঘৰ হয় ঠিক আছে নেক্সট ব্লগত আপোনালোক দেখাম মই ঘৰটো বাই বাই